ছাত্ৰী হল ফাৰ্ষ্ট ফৰ্মেটিভ এছেছমেণ্ট ফাৰ্ষ্ট ইউনিট টেষ্ট পৰীক্ষা 2026-27 ছ'চিয়েল সায়েন্সৰ কুৱেশ্যন পেপাৰখন লৈ আহিছোঁ ক্লাছ 6ৰ হয় সময় 2 ঘণ্টা থাকে আৰু ফুল মাৰ্কছ থাকে 50 ছাত্ৰীসকল তোমালোকে হোৱাটছএপ চেনেল এটা আছে জইন হ'ব পাৰিবা তাত কুৱেশ্যন পেপাৰ ইতিমধ্যে আপলোড কৰা গৈছে হোৱাটছএপ চেনেল জইন হ'বৰ কাৰণে কোনো পেমেন্ট কৰিব নালাগে ফ্ৰীতে তোমালোকে জইন হ'ব পাৰিবা ডেছক্ৰিপশ্যনত তোমালোকে হোৱাটছএপ চেনেল লিংকটো পাবা তোমালোকে তাতে গৈ কিনে চেনেলটোত জড়িত হ'লে হ'ল তাত ইতিমধ্যে আমি কুৱেশ্যন পেপাৰবিলাক আপলোড কৰি থৈছোঁ বহুতে ফোন কৰি আছে গতিকে তোমালোকে ফোন কৰিব নালাগে তোমালোকে যিটো চেনেলত গ'লে তোমালোকে কুৱেশ্যন পেপাৰবিলাক চাবা এতিয়া আমি প্ৰশ্নখিনি লৈ আহিছোঁ তলৰ প্ৰশ্নসমূহৰ শুদ্ধ বিকল্প উত্তৰটো বাছি উলিওৱা সূৰ্যৰ পৰিয়ালটোৰ নাম কি সূৰ্যৰ পৰিয়ালটোৰ নাম হৈছে সৌৰজগত সূৰ্যৰ পৰিয়ালটোৰ নাম কি বুলি কোৱা হয় সৌৰজগত য'ত পৃথিৱী গ্ৰহ সকলোখিনি আছে পৃথিৱী সূৰ্যৰ চাৰিওফালে এপাক ঘূৰোতে কিমান সময় লাগে 1 বছৰ সময় লাগে বিষুৱ ৰেখাৰ কৌণিক মান কিমান 0 ডিগ্ৰী হৈছে বিষুৱ ৰেখাৰ কৌণিক মান পৃথিৱীৰ সমানে দুভাগ কৰা কাল্পনিক বৃত্তাকাৰ ৰেখাৰ ডালক কি বোলা হয় হেতুক দাহিমা ৰেখা গ্ৰীণ হাউস আৰু ভাৰতৰ মান সময়ৰ পাৰ্থক্য কিমান এটো হৈছে গ্ৰীণ হাউস আৰু ভাৰতৰ মান নিৰূপণ হৈছে 5 ঘণ্টা 30 মিনিট ঠিক আছে এনসাৰ তোমালোকে গম পাইছা 5 ঘণ্টা 30 মিনিট হ'ব পৃথিৱীৰ কেইটা সময়মণ্ডলত ভাগ কৰা হৈছে 24টা সময়মণ্ডলত ভাগ কৰা হৈছে তাৰ পিছত হৈছে মানচিত্ৰত 1 সেন্টিমিটাৰ দূৰত্বই ধৰা পৃষ্ঠৰ কিমান কিলোমিটাৰ দূৰত্ব বুজায় 100 কিলোমিটাৰ দূৰত্ব বুজায় তলৰ কোনটো স্থলভাগত থকা ভূ-অৱয়ব হেতু হৈছে নদ নদী পৃথিৱীৰ আটাইতকৈ গভীৰ হ্ৰদ কোনটো হেতু হৈছে বৈকাল হ্ৰদ পৃথিৱীৰ উপৰিভাগত শতকৰা কিমান ভাগ পানী আগুৰি আছে হেতু হৈছে 71% পানী আছে 29% মাটি আছে হয় নহয় তাৰ পিছত যি ঠাইৰ পৰা নদী জলধাৰ আৰম্ভ হয় সেই ঠাইক বোলা হয় উৎস বোলা হয় সপ্তসিন্ধু নামৰ অৰ্থ কি 7খন নদীৰে গঠিত জম্বুদ্বীপ মানে কি জম্বুদ্বীপ মানে হৈছে জামু গছৰ দ্বীপ পৃথিৱীৰ মহাসাগৰ কেইখন 5খন মহাসাগৰ 7খন মহাদেশ পৃথিৱীৰ ওচৰে থকা দুটা সমমণ্ডলৰ মাজত সময়ৰ পাৰ্থক্য ব্যৱধান কিমান এটো তোমালোকে কমেন্ট সেকশন জনাবা কি হয় মই তোমালোকক চেক কৰি দিম ঠিক আছে এটো তোমালোকে কমেন্ট সেকশন জনাবা পৃথিৱীৰ মেৰুদণ্ড কাক বোলে গতিকে তোমালোকে লিখিবা পৃথিৱীৰ উত্তৰ আৰু দক্ষিণৰ মেৰুক সংযোগ কৰা কাল্পনিক ৰেখাডালক মেৰুদণ্ড বোলে দাহিমা ৰেখা কাক বোলে উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈ বিস্তৃত কাল্পনিক উলম্ব ৰেখাবোৰক দাহিমা ৰেখা বোলে নাছাৰ সম্পূৰ্ণ কি নাম কি হ'ব নেশ্যনেল এৰোনটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন মানচিত্ৰৰ প্ৰধান উপাদান কেইটা 4টা উপাদান দূৰত্ব দিশ চিহ্ন আৰু স্কেল কি সুধিছে জলমণ্ডল কাক বোলে পৃথিৱীৰ উপৰিভাগত পানী থকা অংশকে জলমণ্ডল বোলে চন্দ্ৰটো সূৰ্যৰ তুলনাত বহুগুণে সৰু হলেও পৃথিৱীৰ পৰা দুইকে সমান দেখি কিয় চন্দ্ৰ পৃথিৱীৰ ওচৰত থকাৰ বাবে ই সূৰ্যৰ সমান বা ডাঙৰ দেখা যায় পাৰ্বত্য অঞ্চলৰ জনবসতি কিয় খেৰেঙা মানে কম কিয় সুধিছে পৰ্বতৰ অতিপাত ঠাণ্ডা আৰু যাতায়াতৰ অসুবিধাৰ বাবে জনবসতি খেৰেঙা নেক্সট প্ৰশ্নটো আছে স্থলভাগত পোৱা প্ৰধান ভূ অৱয়ৱবোৰৰ নাম লিখা পৰ্বত মালভূমি আৰু সমভূমি ইতিহাস আৰু কাহিনীৰ মাজত কি পাৰ্থক্য আছে ইতিহাস প্ৰমাণ ভিত্তিক ঘটনা আনহাতে কাহিনী কল্পনাশ্ৰয়ী ইতিহাস অধ্যয়ন দুটা উৎসৰ নাম কি লিখা শিলালিপি আৰু পুৰণি মুদ্ৰা আহ্নিক গতি কাক বোলে ইয়াৰ দুটা ফলাফল লিখা আমি যদি চাওঁ তেতিয়া আহ্নিক গতি কি হয় পৃথিৱীয়ে নিজ মেৰুদণ্ডত ঘূৰা গতিকে আহ্নিক গতি বোলে ইয়াৰ ফলত দিন আৰু ৰাতি হয় পৰ্বত আৰু মালভূমিৰ মাজত পাৰ্থক্য উল্লেখ কৰা পৰ্বতৰ শিখৰ জোঙা আৰু ওখ হয় মালভূমিৰ চাৰিওফালৰ সমভূমি ওখ আৰু ওপৰৰ অংশ টেবুলৰ দৰে চেপেটা হয় খালী ঠাই পূৰ কৰা মুছলমানসকলৰ পৰম্পৰাগত বৰ্ষপঞ্জিকাখনৰ নাম কি হ'ব এটো হ'ব তোমালোকে হিজৰি চন বুলি পাবা তোমালোকে কিতাপত কি আছে লিখিবাছো এটো তাৰপিছত এপিবাস্তিকসকলে দেশ বিষয় অধ্যয়ন কৰে এক শতিকা বুলিলে 100 বছৰ সময় বুজা যায় কিতাপতো কিছুমান চাই লবা শংকৰদেৱৰ জন্ম আৰু আৰম্ভ হোৱা বৰ্ষপঞ্জিকাখনক কি বুলি কোৱা হয় শকাব্দ হ'ব চাগে পৃথিৱীৰ গতিক
দুই ভাগত ভাগ কৰা হয় সমুদ্ৰকা লিখা যিকোনো এটা সাগৰ মহাসাগৰ আৰু হ্ৰদ ছাত্ৰছাত্ৰীসকল আশা কৰোঁ তোমালোকে বুজি পালা এনেকুৱা কুৱেশ্যন পেপাৰ আহিলে তোমালোকে পাৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা তোমালোকৰ কাৰণে যিমান পাৰোঁ আমি চেষ্টা কৰি আছো আৰু এই কুৱেশ্যন পেপাৰখন চেণ্ড কৰাৰ কাৰণে ইনামূলক বহুত বহুত ধন্যবাদ জনাইছোঁ ঠিক আছে বাই